জম্মু কাশ্মীৰৰ পেহেলগামত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনাৰে বোকাজানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। পুনৰ নিৰীহৰ তেজেৰে ৰাঙলী হ'ল কাশ্মীৰ উপত্যকা। কাশ্মীৰৰ পেহেলগামত এক নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত মঙলবাৰে 26জন লোকে অকালতে প্ৰাণ হেৰুৱাইছিল আৰু এই ঘটনাই এতিয়া সমগ্ৰ দেশকে ম্ৰিয়মান কৰি তুলিছে। সমগ্ৰ দেশজুৰি এতিয়া শোকৰ ছাঁ পৰিছে। হৈ গ'ল তাক আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফা গৰিহণা দিছোঁ, অধিকাৰ দিছোঁ তেখেতসকলক যে এনেকৈ আহি একেবাৰে আহি যি নিৰ্মমভাৱে হত্যা কৰিলে আমাৰ ভাৰতীয় নাগৰিকসকলক, যিসকল প্ৰস্তুত নাছিলে, একেবাৰে যিসকলে উলহে মালহে নিজৰ জীৱন কিছুমানে আৰম্ভ কৰিছিলে, কিছুমান নিজৰ পৰিয়ালক লৈ পেলাই তাত ফুৰিবলৈ গৈছিলে, যিটো মিনি ছুইজাৰলেণ্ড বুলি আমি জনাজাত, সেই জেগাডোখৰত আহি তেখেতসকলে যি নিৰ্মম হত্যাকাণ্ড কৰিলে, ইয়াক কিন্তু ভাৰত চৰকাৰ হওক বা অসম চৰকাৰ হওক, কোনো চৰকাৰে ইয়াক কিন্তু আমি ধিক্কাৰ দিবই লাগিব। ইয়াক এইটো একটা আমি একচেপ্ট কৰিবলগীয়া বস্তুৱেই নহয়। যি 2019 14 ফেব্ৰুৱাৰী দিনাখন যি হৈছিলে পুলৱামা এটেক যিটো হৈছিলে, তাত আমাৰ সৈনিক জোৱান 45জনৰ মৃত্যু হৈছিলে। তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ সেই সময়ত। আৰু এইটো হৈছে এটা ভুলৰ বাবে হ'ব পাৰে, কাৰণ কেলে যি ইণ্টেলিজেঞ্চ আছিলে ভাৰতবৰ্ষৰ, সেই ইণ্টেলিজেঞ্চসকলৰ ফেইলৰ বুলি ক'ব লাগিব। কাৰণ ইমানকৈ যে সন্ত্ৰাসবাদীসকল হাতত বন্দুক লৈ অস্ত্ৰ শস্ত্ৰ লৈ সেই জেগাডোখৰলৈ, যিটো মিনি ছুইজাৰলেণ্ড, যিটো পৰ্যটকৰ স্থান এটা, তালৈ আহিব পাৰিছে যদি ইণ্টেলিজেঞ্চৰ ফেইলিয়াৰ বুলি ক'ব লাগিব। ইয়াক লৈ পেলাই ভাৰত চৰকাৰে অকণমান, আমাৰ হোম মিনিষ্টাৰে এই বিষয়ত অকণমান গুৰুত্ব দিব লাগিব, যাতে আগন্তুক দিনত এনেধৰণৰ কোনো ঘটনা আমাৰ ভাৰতবৰ্ষত বা জম্মু কাশ্মীৰক যিকোনো জেগাত, ভাৰতবৰ্ষত যিকোনো বৰ্ডাৰ এৰিয়াত হওক বা জম্মু কাশ্মীৰৰ যিকোনো বৰ্ডাৰ এৰিয়াত হ'ব নালাগে যাতে। আনহাতে বিশ্ব সম্প্ৰদায়ে এই বৰ্বৰ হত্যাকাণ্ডক গৰিহণা দি দুখ ব্যক্ত কৰিছে। উল্লেখ্য যে পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণত 26জন লোকৰ মৃত্যু হোৱাৰ উপৰিও আন 13জন লোক আহত হৈছিল। নিহতসকল দেশৰ বিভিন্ন ৰাজ্যৰ বাসিন্দা। ইফালে এই আক্ৰমণৰ ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি লোকসকল ক্ৰোধান্বিত হৈ পৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানৰ শুকানজানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, কাৰ্বি আংলং জিলা সমিতি আৰু বোকাজানৰ ৰাধাকৃষ্ণ বিবাহ ভৱনৰ সন্মুখত বোকাজানবাসী ৰাইজৰ উপস্থিতিত পৃথকে মৃতকসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। পেহেলগামত হোৱা বৰ্বৰ হত্যাকাণ্ডক দল সংগঠনৰ লগতে সচেতন ব্যক্তিসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভাৰত চৰকাৰক অতি শীঘ্ৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায়। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। 22 তাৰিখে যি জম্মু কাশ্মীৰৰ পহলগামত যি ঘটনা সংঘটিত হ'ল, আমি বোকাজানবাসী ৰাইজে এই ঘটনাক গৰিহণা দিছোঁ। আৰু পাকিস্তানী সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু মানুহৰ ওপৰত যি আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই সন্ত্ৰাসবাদীসকলক অতি শীঘ্ৰেই শেষ কৰি পেলাবলৈ আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতে আমি ভাৰত চৰকাৰ আৰু গৃহ বিভাগ আমি দাবী জনাইছোঁ। আপুনি চাওক, যি ঘটনা সংঘটিত হ'ল, তাত তেওঁলোকে কোনো ৰাজ্যৰ মানুহ নুসুধিলে বা কোনো বিশেষ সম্প্ৰদায়ৰ বুলি নুসুধিলে, তেওঁলোকৰ ধৰ্ম সুধিলে যে আপোনালোক কি ধৰ্মৰ, ইছলাম নে আপুনি হিন্দু। যিজনে হিন্দু বুলি কৈছে তেওঁলোকক গুলীয়াই হত্যা কৰা হ'ল। এই ঘটনা অতি নিন্দনীয়। আৰু পাকিস্তানৰ যি মৌলবাদী সংগঠন বা সন্ত্ৰাসবাদী, তেওঁলোকে যি ঘটনা সংঘটিত কৰিছে, এই ঘটনা কোনো পৰ্যায়ে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু ভাৰতীয় হিচাপে আমি বৰ দুখিত হৈছোঁ। আৰু লগতে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই পাকিস্তানৰ এই সন্ত্ৰাসবাদীক শেষ কৰিব লাগে। আৰু পাকিস্তানৰ যি মৰম স্নেহ কৰা ভাৰতত যি লোক আছে, তেওঁলোকক অতি শীঘ্ৰেই ভাৰতৰ পৰা বিদায় দিব লাগে পাকিস্তানলৈ বুলি আমি আহ্বান জনাইছোঁ। পুলৱামাতো হৈছিলে, তাৰপিছত পহলগামতো হ'ল, আৰু বিভিন্ন সময়ত আমি চাইছোঁ যে জম্মু কাশ্মীৰে হওক বা ভাৰতৰ বিভিন্ন ৰাজ্যত এনে সন্ত্ৰাসবাদীয়ে আমাৰ হিন্দু মানুহ, আমাৰ ভাৰতীয় মানুহৰ ওপৰত আক্ৰমণ চলাই আছে। আৰু যেতিয়া পুলৱামাত হৈছিলে, তেতিয়া ভাৰত চৰকাৰে এটা চাৰ্জিকেল ষ্ট্ৰাইক কৰি তেওঁলোকৰ কেম্প নিশেষ কৰি বিভিন্ন ধৰণৰ অভিযান চলাই উগ্ৰপন্থীসকলৰ বিৰুদ্ধে এটা বৃহত্তৰ যুদ্ধৰ ঘোষণা কৰিছিল। ৰিপৰ্টাৰ লাইভ।